গুৱাহাটীৰ ৰাজগড়স্থিত মায়া মিউজিক ষ্টুডিঅ'ত মুক্তি পালে SM ষ্টাৰ এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰথমটো গীত। ঋতু হাজৰিকাই কণ্ঠদান কৰা গীতটি হৈছে ইমানেই মৰম তোমালৈ। ভেলেণ্টাইন ডে উপলক্ষে ৰাইজৰ বাবে আগবঢ়োৱা হৈছে গীতটি। গীতটিৰ সংগীত পৰিচালনা কৰিছে দীপকেশ বৰগোহাঁয়ে। সৰ্বপ্ৰথমে নমস্কাৰ। আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসীলৈ মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশীৰ্বাদো বিচাৰিছোঁ। 14 ফেব্ৰুৱাৰী আহি আছে, সেই গতিকে এটা খুব ধুনীয়া ৰোমান্টিক গীতটি মই কৰিব চেষ্টা কৰিছোঁ, নাজানো কিমানখিনি পাৰিছোঁ। আৰু SM ষ্টাৰ এণ্টাৰটেইনমেণ্ট এই আমাৰ যিটো হাউচ হয়, হাউচ প্ৰডাকশ্যন হাউচ, তাৰ পৰা এইটো প্ৰথম গীত। আৰু এই গীতটিৰ জৰিয়তে আমি আমাৰ প্ৰডাকশ্যন হাউচটো লগতে গীতটো ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু লগতে অহা বিগত দিনত মোৰ বিহুলৈকে আৰু 2টি গীত আহি আছে, তাৰো প্ৰস্তুতি চলি আছে। আৰু তাৰপিছতে আমি চাগে ৱেব ছিৰিজৰ কাম কৰিম। বহুকেইটা ভাল প্ৰজেক্ট লৈ পেলাই আমি আহিম SM ষ্টাৰ এণ্টাৰটেইনমেণ্টৰ পৰা। আৰু আচলতে মুখৰ ভাষা হেৰাইছে, যি নহওক গীতটি কৰিছোঁ। আপোনালোকৰ আগত SM ষ্টাৰ এণ্টাৰটেইনমেণ্ট যিটো ইউটিউব চেনেল বা FB পেজ, ইনষ্টা পেজ, সকলোতে গীতটি উপলব্ধ হ'ব। আৰু কালিৰ পৰা আপোনালোকৰ সকলো ডিজিটেল প্লেটফৰ্মত মাধ্যমত আপোনালোকে গীতটি শুনিবলৈ পাব।